সো এতিয়া অকণ ব্ৰেকফাষ্ট কৰি লওঁ তো গাইজ ফাইনেলি আমাৰ গাড়ী ৰেডি আজি মজাকৈ কৰিব লাগিব আৰু সো গুড মৰ্নিং গাইজ আজি হ'ল আমাৰ শ্বিলং ট্ৰিপৰ দ্বিতীয়টো দিন আজি আমি যাম চেৰাপুঞ্জী সো এতিয়া আমাৰ হোটেলৰ বাহিৰৰ পৰিৱেশটো চাওক সো আজি বৰষুণ নাহিলে ভাল হ'ব নহ'লে তাৰমানে ভিউ পইণ্টবিলাক দেখা পোৱাত সুবিধা হৈ যায় সো গাড়ী পাৰ্কিং কৰা তাৰমানে প্লেচ সো ফাইনেলি আমাৰ ট্ৰিপটো আৰম্ভ হ'ল হেল্ল' গাইজ আমি যেতিয়া শ্বিলঙত আহিলোঁ এখন টেক্সি বুক কৰিলোঁ এই টেক্সিখনৰ 2500 টকা পৰিছে পাৰ ডে আজিৰ দিনটোত ধুনীয়া ধুনীয়া 10টা চেৰাপুঞ্জীৰ লোকেশ্যন দেখাব এতিয়া আমি চেৰাপুঞ্জীৰ পিনে গৈ আছোঁ হেল্ল' গাইজ এতিয়া আমি ফাৰ্ষ্ট লোকেশ্যন আহিলোঁ টাইংগেনমাচি ভিউ পইণ্ট চ' ইয়াতে এটা ধুনীয়া ভিউ পইণ্ট আছে ওপৰত যাব লাগিব তাৰ আগে আমি টিকট কাটিব লাগিব দেখা পাইছে এইটো ঝৰ্ণা খুব ধুনীয়াকৈ ওপৰৰ পৰা বৈ আহিছে ভিউ পইণ্টটো তাৰমানে মেইন শ্বিলঙৰ পৰা প্ৰায় 40 কিলোমিটাৰ হয় এইটো আজি আমাৰ যিটো ট্ৰিপ হ'ব এইটো হ'ল আমাৰ 10টা লোকেশ্যন আমি চাম টাইংগেনমাচি ভিউ পইণ্টত যেতিয়া আপুনি আহিব তলত এনেকুৱা ধুনীয়া ধুনীয়া দোকান দেখা পাব ইয়াতে মেগী চিপছ মাংস মাকৈ আনাৰস এইবিলাক পাব এতিয়া আমি টিকট কাটিলোঁ টিকটৰ দাম লৈছে 20 টকা এতিয়া আমি লাহে লাহে ওপৰত ভিউ পইণ্টটো চাবলৈ আগবাঢ়িলোঁ গাইজ এতিয়া মই আহিলোঁ ওপৰত চ' তাত আছিলোঁ এতিয়া আহিলোঁ ইপিনে দেখা পাইছে বেক চাইডে চ' এইবিলাক দেখা নাই পানী পুৰা ৰিজাৰ্ভ হৈ আছে ইয়াতে ইমান দ আছে না মানে ভাবিব নোৱাৰা দ আছে ইয়াতে গাইজ এতিয়া মই গৈ আছোঁ ওপৰৰ পিনে আৰু চাব লগা বহুত বস্তু আছে ত' এই ভিউ পইণ্টটো ইমান মজা লাগিছে ওপৰৰ পৰা ভিউ পইণ্টটো দেখাই আছোঁ অকণমান কুঁৱলী হৈ আছোঁতো সেইকাৰণে দেখা পোৱা নাই নহ'লে বোলে এই চহৰটো দেখা পায় পুৰা তো গাইজ ফাইনেলি এতিয়া মই আহি পালোঁ একদম আৰু এটা ভিউ পইণ্টত ওপৰতে আৰু ইয়াতে ধুনীয়া বহা প্লেচ আছে ইয়াতে বহি ভিউটো মজা ল'ব পাৰিব যিটো প্লেচত আহিলোঁ চ' একদম টপ ওপৰত আছে এইটো প্লেচ এতিয়া আমি ইয়াতে মেগী খাই আছোঁ চ' মেগী ইয়াতে যদি খায় পাৰ প্লেট 50 ৰুপিজ চ' যেতিয়া ওলালোঁ তাৰমানে একো খাই অহা নাছিলোঁ চ' এতিয়া অলপ চাহ আৰু ব্ৰেকফাষ্টটো ইয়াতে কৰিলোঁ আৰু কাণবিলাক সপা মাৰি ধৰিছে পুৰা কাণবিলাক গেছ ব্লক হৈ গৈছে পুৰা মানে এনেকুৱা ব্লক হৈ গৈছে চ' ইয়াতে হেভি ভেহিকেলছ 30 ৰুপিজ আমি আহিলোঁ ইকো পাৰ্ক চ' ইয়াতে পাৰ্কত আহিলে ভিজিটিং চাৰ্জ 30 ৰুপিজ এইটো ভেহিকেল চাৰ্জ হয় না চ' গাইজ এতিয়া আমি গাড়ী পাৰ্কিং ৰাখিলোঁ ইয়াতে চ' যেতিয়া আপুনি ইকো পাৰ্কত আহিব তেতিয়া বাহিৰৰ পৰিৱেশটো এনেকুৱা দেখা পাব ইয়াতে সব গাড়ীবিলাক পাৰ্ক কৰা আছে আৰু এইপিনে ভিতৰত যদি আহে ছাতিৰ দোকান পানীৰ দোকান আৰু কিছুমান মূৰ্তি চূৰ্তি তেনেকুৱা দোকান আৰু খোৱাৰ 2-এখনমান দোকান আছে চ' বৰষুণত বহুত তিতিলোঁ গাইজ ইয়াৰে আগতে আমি স্পটত গৈছিলোঁ তাত ভালেখিনি বৰষুণ আহি আছিলে চ' ইয়াতে এডাল্টৰ 20 ৰুপিজ আৰু যদি कैमरा सेमरा তেনেকুৱা কিবা লৈ আহা 1000 रुपीस ये क्या चीज है हाँ दालचीनी ये कितना रुपीस है 50 ইমান দেৰি এই গছজোপা দেখা পাই আছিলোঁ দূৰৰ পৰা এখন ধুনীয়া ৰেষ্টুৰেণ্ট আছে
আৰু পিছপিনে এইবিলাক দোকান আছে। So guys, যেতিয়া ইকো পাৰ্ক আহিব ইয়াতে চিলড্ৰেনৰ খেলা ধূলা কৰা প্লেচ পাব আৰু এনেকৈ খোজকাঢ়ি এনভাইৰনমেণ্টটো ভালেই। এইপিনে যিটো লেক আছে এইটো পানীটো বহু বেছি আৰু ইয়াতে ভিউ পইণ্ট এটা আছে, সেই ভিউ পইণ্টটোত এতিয়া আমি গৈ আছোঁ। এই যিটো পানীৰ সুঁতি আছে এইটো 7 চিষ্টাৰৰ সুঁতি হয়। এইটোৱেই দূৰৰ পৰা 7 চিষ্টাৰ নামেৰে জনাজাত। শ্বিলঙৰ অলমষ্ট প্লেচৰ পৰিৱেশটো খুবেই ভাল, কিন্তু বতৰ কেতিয়া চেঞ্জেছ হয় ক'ব পৰা নাযায়। ত' ইকো পাৰ্কখন এজ এ ফেমিলি ৰিজৰ্ট, ফেমিলি পাৰ্ক। চ' ইয়াতে বাহিৰতো পাৰ্ক আছে ইয়াতে।